চাইনাৰ পৰা ক'লে ডুপ্লিকেট ৰাইচ কেনেকৈ আহে সেইটোৰ ওপৰত মই জাষ্ট আমাৰ অসমৰ ৰাইজৰ কাৰণে এটা এৱাৰনেছ কৰি দিব বিচাৰিছোঁ যে ডুপ্লিকেট ৰাইচটো আমাৰ কিমান ক্ষতিকাৰক কেনেকৈ বনে ফেক্টৰীত তাৰ ওপৰত মই এটা থুলমূল ৰিচাৰ্চ কৰি মই এইটো ওলাইছোঁ যাতে আমাৰ অসমৰ ৰাইজে এইটো বুজে যে আৰ্টিফিচিয়েল মানে ফেক ৰাইচ ধান মানে ফেক যোনটো চাউল বুলি কয় এই চাউলটো যাতে চিনি কেনেকৈ পায় কেনেকৈ বনে ফেক্টৰীত এইটো এটা এৱাৰনেছৰ কাৰণে মই কেম্পিং কৰিছোঁ চান এগ্ৰো ইঞ্জিনিয়াৰ আছামৰ পৰা আৰু মই কৈ আছোঁ সদায় আমি গুৰুত্বপূৰ্ণ ভিডিঅ' সদায় দি থাকিম যাতে মানুহৰ অলপ সহায় হয় এতিয়া চাওক ফেক ৰাইচ মিল কেনেকৈ ৰাইচ কেনেকৈ বনায় মানে ধান কেনেকৈ বনায় মানে যোনটো 2 নম্বৰী চাউল বুলি কয় এতিয়া আমাৰ অৰিজিনেল চাউলটো যেনেকৈ সৰু হ'ব ডাঙৰ হ'ব কিন্তু যোনটো প্লাষ্টিকৰ পৰা